আজি ট্ৰিপ লাগি গ'ল ছাৰৰ লগত। ছাৰক লৈ আহিছিলোঁ গুৱাহাটী। ছাৰৰ কনফাৰেঞ্চ আছে, আহি পাই গ'লোঁ হোটেল দিল্লী গুৱাহাটীত। আপোনাৰ পাৰ্কিং কৰিবৰ কাৰণে আণ্ডাৰগ্ৰাউণ্ডত লগাব লগা হ'ল, গাড়ী পাৰ্কিং নাই। মই আণ্ডাৰগ্ৰাউণ্ডত লগাই পেলাই ওপৰত আহিলোঁ, আহি পেলাই দেখাইছোঁ VIP গাড়ী ৰখি আছে আৰু আপোনাৰ ছাৰ গ'ল ওপৰত, এইটো এইফালে গ'ল ওপৰত। হোটেল গেটৱে গ্ৰাণ্ড। আৰু মই ক'লোঁ যে বাহিৰত ওলাই পেলাই চাহ তাহ খাই লৈ আহিলোঁ। বাহিৰত ওলাই পেলাই দেখা পালোঁ কোনো হোটেল চোটেল নাই। ৰাতিপুৱা প্ৰথমত উঠি পেলাই আপোনাৰ গুৱাহাটী মেডিকেল কলেজত হস্পিটেল আছে, তাতে মানে কনফাৰেঞ্চ ছাৰৰ এইটো দেখা পাইছোঁ। মই ছাৰক নমাই পেলাই দেখা পালোঁ অডি গাড়ী এখনৰ এডভাইচ চলি আছে। ওচৰত আহি পেলাই ফটো চটো ল'লোঁ, চেল্ফি টেল্ফি ল'লোঁ। এইটো ডক্টৰ চক্টৰ বাইদেউবিলাক ৰখি আছে, দেখুৱাইছে মানুহবিলাকে এইফালে দেখা পাইছে। এইটো কনফাৰেঞ্চৰ কাৰণে ৰেডি হৈ আছে ডক্টৰ ছাৰ, বসুমতাৰী ছাৰ বহি আছে আমাৰ হস্পিটেলত আছিল। আৰু মই বাহিৰত ওলাই পেলাই গছৰ তলত বহিলোঁ, লগৰ ড্ৰাইভাৰ এটাক লগ পালোঁ, কথা চথা পাতিলোঁ আৰু ঠাণ্ডা